কণ কণ সেৱক সেৱিকাসকল আছে গতিকে কণ কণ সেৱক সেৱিকাসকলৰ বাবে অকণমান সাধু এটা ক'ব বিচাৰিছোঁ হ'বনে সাধু ক'লে তেওঁলোকে ভাল পায় এতিয়া বৰ তত্ত্বগধুৰ কথা ক'লে শিশুসকলে সেৱক সেৱিকাসকলে অকণমান বোলে বেয়া পায় গতিকে অকণমান সাধু এটা কৈছোঁ দেই সাধুটো এনেকুৱা যে এবাৰ এজন ৰজাজনৰ কেনেকুৱা হ'ল ৰজাজনৰ সন্তান কোনো নাই ৰজাজনৰ সন্তান নাই কিন্তু ৰজাজনে কোনোবা এগৰাকীক দায়িত্বভাৰ দি থৈ যাব লাগিবনে কাৰণ ৰজাজনটো এটা সময়ত মৃত্যু হ'লে ৰাজ্যভাৰ কোনে চম্ভালিব কোনেও চম্ভালিব লাগে কোনোবা এজনেতো চম্ভালিব লাগিব গতিকে এজন সন্তান লাগে সেইবাবে ৰজাই খুব প্ৰাৰ্থনা কৰিছে কিন্তু সন্তান পোৱা নাই তাৰ পাছত ৰাজ্যত ঘোষণা কৰিছে এজন তান্ত্ৰিক আহিলে তান্ত্ৰিকজন আহি ৰজাক ক'লে যে বোলে এটা কথা আপোনাৰ সন্তান এটি হ'ব কিন্তু আপুনি এটি শিশুক বলি দিব লাগিব এটি ল'ৰা সন্তান আপুনি বলি দিব লাগিব গাঁওখনৰ তেতিয়াহে আপোনাৰ সন্তান হ'ব তাৰ পাছত ৰজাইটো ভাবিছে এতিয়াতো ডাঙৰ কথা হৈ গ'ল যে বলি কোনে বলি দিব এতিয়া লগে লগে কি কৰিলে তেওঁলোকে এই ঘোষণাটো এৰি দিলে ৰজাই ভাবিলে যে এতিয়াতো মই কাৰো বুকুৰ পৰা সন্তান কাঢ়ি আনিব নোৱাৰো বলি দিবৰ বাবে ৰজাই তেতিয়া কি কৰিলে এটা ঘোষণা দি দিলে গোটেই ৰাজ্যত যে যিয়ে সেই সন্তানটি মোক দিব বলি দিবৰ বাবে সেই ঘৰখনৰ গোটেই খৰচ ৰজাই বহন কৰিব এই খবৰটো বিয়পি পৰাৰ লগে লগে কি কৰিলে গাঁওখনত এটা পৰিয়াল আছিল তেওঁলোকৰ 9টা ল'ৰা ছোৱালী তো 9টা ল'ৰা ছোৱালী আটাইতকৈ অকণমানিজন এই দ্বিতীয় শাৰীত বহি থকা গৰাকীৰ সমান সেইগৰাকী সেৱকৰ সৈতে সমান গতিকে তেওঁ ভাবিলে যে তেওঁকেই বলি দিয়া যাওক তেওঁতো ভয় খাইছে যে মোক বলি দিব এতিয়া গোটেই গাঁওখন ঘূৰাইছে প্ৰথমে পিতৃ মাতৃলৈ সন্তানটিয়ে চাইছে যে মা দেউতাই মোক ৰক্ষা কৰিব নেকি নাই মাক দেউতাকে মোক ঘূৰাই দিছে তাৰ পাছত অঙহী বঙহীলৈ চাইছে অঙহী বঙহীয়ে মুখখন ঘূৰাই দিছে তাৰ পাছত ৰজালৈ চাইছে ৰজাই বোলে উপায় নাই তোমাক বলি দিবই লাগিব কিন্তু তোমাক বলি দিয়াৰ আগত মই তোমাৰ মনৰ ইচ্ছা এটা পূৰণ কৰিম এতিয়া কোৱা তোমাক কি লাগে তাৰ পাছত বলি দিবলৈ ওলোৱা সেই শিশুটিয়ে কি কৈছে জানেনে মোক অকণমান সময় খেলিবলৈ মাত্ৰ সুযোগ দিয়ক বোলে খেলা তুমি ইয়াতে লগে লগে শিশুটিয়ে বালি ঘৰ সাজিবলৈ আৰম্ভ কৰিছে বালি ঘৰ সাজিছে প্ৰথমটো ঘৰ সাজিছে ঘৰটো সাজি ভাঙি দিছে দ্বিতীয়টো ঘৰ সাজিছে দ্বিতীয়টো ঘৰ সাজিও ভাঙি দিছে তৃতীয়টো ঘৰ সাজিছে তৃতীয়টো ঘৰ সাজি ভাঙি দিছে চতুৰ্থটো ঘৰ সাজিছে কিন্তু সেই ঘৰটো ভঙা নাই তাৰপিছত ঘৰটো ভঙা নাই অথচ হাঁহিছে প্ৰথম 3টা ঘৰ সাজি যেতিয়া ভাঙি দিছে তেতিয়া আকৌ কান্দিছিল ৰজাই ভাবিছে যে কিবা এটা খেলিমেলি আছে যে 3টা ঘৰ ভাঙোতে তেওঁ কান্দিলে এটা ঘৰ ভাঙোতে শেষৰ ঘৰটো ভাঙোতে তেওঁ কন্দা নাই কিয় হাঁহিছে তাৰ ৰজাই মাতি আনি সুধিলে যে কি হ'ল কথাটো তেতিয়া সেই সন্তানটিয়ে কৈছে মই প্ৰথম ঘৰটো সাজিছিলোঁ মোৰ পিতৃ মাতৃৰ নামত যি পিতৃ মাতৃয়ে মোক লালন পালন কৰিলে ডাঙৰ কৰিলে সেই পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে আজি মোক ৰজাৰ ওচৰত বলি দিবলৈ আনিছে গতিকে পিতৃ মাতৃৰ ওপৰত মই আশা নকৰি মই ঘৰটো ভাঙি দিলোঁ মই দ্বিতীয় ঘৰটো সাজিছিলোঁ মোৰ পৰিয়াল অঙহী বঙহীৰ নামত এই যে মোৰ সকলো আহিছে আজি জেঠাই জেঠু পেহী মহা যে সকলো আহিছে সকলোৱে মোক ৰক্ষা কৰিব বুলি ভাবিছিলোঁ কিন্তু মোৰ অঙহী বঙহীয়ে মোক ৰক্ষা নকৰিলে গতিকে মই ঘৰটো ভাঙি দিলোঁ তৃতীয় ঘৰটো মই ভাঙিলোঁ মোৰ কপালখনক লৈ মোৰ ভাগ্যখনক লৈ যে আমাৰ ঘৰটো 9টা ল'ৰা ছোৱালী কিন্তু 9টা ল'ৰা ছোৱালী থকাৰ পাছত মুখহে বলি দিবলৈ পঠিয়াব লাগেনে মোৰ ভাগ্যখন ইমান বেয়া নে গতিকে মই সেই ঘৰটো ভাঙি দিলোঁ কিন্তু চতুৰ্থ ঘৰটো মই নাভাঙিলোঁ এইবাবে চতুৰ্থ ঘৰটো সাজোতে মই ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজিছিলোঁ ভগৱানৰ ছবিখন মনলৈ আনি ঘৰটো সাজোতে মই ভগৱানক ক'লোঁ যে আজিতো মোক এতিয়া বলি দিব প্ৰভু মই যাবগৈ লাগিব মই কি কৰোঁ তেতিয়া ভগৱানে অন্তৰত প্ৰৱেশ কৰি তেওঁক এটা কথাই কৈছে যে তুমি চিন্তা নকৰিবা তোমাৰ মা দেউতাই তোমাক সংগ নিদিলে তোমাৰ অঙহী বঙহীয়ে তোমাক সংগ নিদিলে সমাজখনে সংগ নিদিলে কিন্তু মই আছোঁ মই দুহাত মেলি ৰৈ আছোঁ তুমি পৰমাত্মাৰ সৈতে বিলীন হৈ যাব পাৰিবা শুদ্ধ অন্তৰে তুমি মোক কামনা কৰিছা আহা তুমি মোৰ বুকুলৈ আহা লগে লগে শিশুটিয়ে হাঁহিছিল যে মানুহ নাপালে কি হ'ল ঈশ্বৰক পাব ৰজাক যেতিয়া সেই কথাষাৰ কৈ দিলে ৰজা আচৰিত হ'ল যে ইমান সৰুতে এটি সন্তানে সেই ঈশ্বৰক কামনা কৰিব পৰা হ'ল গতিকে তেওঁতকৈ বেছি আৰু ৰাজ্যভাৰ চম্ভালিব পৰা কোনোবা আছে নেকি নাই গতিকে কি কৰিলে ৰজাই সেই দায়িত্ব
সেই কণমানিটিক দি ঘোষণা কৰিলে যে যি পিতৃ মাতৃয়ে কেইটামান টকাৰ কাৰণে এই সন্তানক মোৰ হাতত গতাই দিছে তেওঁলোকে কোনোদিন এই সন্তানটিক বিচাৰি আহিব নালাগে কাৰণ আজিৰ পৰা তেওঁ মোৰ সন্তান সেই ঈশ্বৰ প্ৰাপ্তিৰ আৰম্ভণি তাত আমি যে প্ৰাৰ্থনা কৰি থাকো আমি যে কৃষ্ণ বুলি কওঁ সেই কৃষ্ণ বুলি কওঁতে আমাৰ মনত ঈশ্বৰ এখন ছবি আহিব লাগিব কণমানি সেৱক সেৱিকাসকলক উদ্দেশ্যি এই কথাষাৰ ক'লো যে ঈশ্বৰ প্ৰাপ্তিৰ উদাহৰণটো তেনেকুৱা আচলতে আন এটি অনুষ্ঠানো আছে সেই অনুষ্ঠানটিৰ পৰাও কিছু সংখ্যক লোক বাপাইসকল মোক আগবঢ়াই নিবৰ বাবে তেখেতলোক আহি আছে সময় যথেষ্ট দীঘলীয়া হৈছে কাৰণ মই আহি পোৱা পলম হ'ল তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ কাৰণ এটা অনুষ্ঠান শেষ কৰি অহাৰ বাবে অকণমান পলম হ'ল কিন্তু অকণমান আগতীয়াকৈ যদি আহিলোহেঁতেন হয়তো কথাখিনি অকণমান দীঘলীয়াকৈ আলোচনা কৰিব পাৰিলোহেঁতেন বাৰু যি কি নহওক আমাৰ পৰামৰ্শ নহয় আমাৰ এয়া অনুৰোধ প্ৰতিখন ঘৰৰ পৰা জন্ম হওক আধ্যাত্মিকতাৰ প্ৰতিখন ঘৰৰ পৰা জন্ম হওক গুৰুজনাৰ আদৰ্শবাদৰ কথা আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে সন্তানক পঢ় সন্তানক প্ৰাৰ্থনা কৰ সন্তানক ডাঙৰক সেৱা কৰ ভকতি কৰ এই কথাবোৰ কৈ থাকোঁতেই পিতৃ মাতৃয়ে সমানে কৰি যাব লাগিব খুব কম সংখ্যক পিতৃ মাতৃ আছে যি নিজেও সন্ধিয়া হোৱাৰ লগে লগে কিতাপ পঢ়ে বুলি ঠিকেই কয় সন্তানক কিন্তু আজিকালি একাংশ মাতৃয়ে দেখিব সন্তানক পঢ় বুলি ক'লে নিজে কিন্তু মোবাইলটোত ৰীল চাই আছে এতিয়া সন্তানে কি কৰিব জুমি চাই থাকিব যে মা তুমি কি চাই আছা এই মাকে ৰীল চাই আছে সন্তানক পঢ়ি থাকিবনে ডাঙৰকৈ দেউতাকে চিৰিয়েলখন লগাই থৈ দিছে সন্তানে গধূলি সময়ত পঢ় বুলি কৈছে সন্তানৰ এটা চকু আছে ইয়াত এটা চকু আছে সেইফালে কিজানি শুনিও থাকিব পাৰি চাইও থাকিব পাৰে নেকি কাণখন থিয় কৰি থৈছে চিৰিয়েলত কি হৈছে গতিকে সেই সময়খিনিত সেই সন্ধিয়াৰ সময়খিনিত টিভিটো বন্ধ কৰাৰ সিদ্ধান্তটো আপোনাৰ এটা সৰু কথা সামান্য এটা কাম সেইখিনি সময়ত যদি চিৰিয়েলৰ সেই খণ্ডটো নাচায় আপোনাৰ একো নাযায় পিছদিনা সন্তান নথকাৰ সময়ত সেই খণ্ডটো আপুনি চাব পাৰিব কিন্তু সেইখিনি সময়ত আপুনি সন্তানৰ সন্মুখত কাষতে বহি যদি আপুনিও এখন গ্ৰন্থ আপোনাৰ প্ৰিয় উপন্যাস এখনকে উলিয়াই লয় আপুনি ভাল লগা কিবা এখন গ্ৰন্থ হাতত লৈছে পঢ়ি আছে তেতিয়া আপোনাৰ সন্তানেও দেখিব যে মা দেউতাই পঢ়ি আছে গতিকে আমিও পঢ়োঁ মা দেউতাই সেৱা কৰিছে আমিও সেৱা কৰোঁ কিয় আমাৰ কণমানিসকলক কোৱা হয় যে ককাই কেনেকৈ নমু কৰে কৰি দেখুওৱা কিন্তু মায়ে কেনেকৈ নমু কৰে দেউতাই কেনেকৈ নমু কৰে বুলি কোৱা নহয় শব্দ দুটা ব্যৱহাৰ কৰা হয় আমাৰ আইতাই কেনেকৈ নমু কৰে দেখুৱাই দিয়া মানে ধাৰণাটো সৰুতে দিয়া হ'ল যে ককা আইতাহে নামঘৰলৈ যায় ককা আইতাই নমু কৰে বুজি পাইছে কথাটো তেনেকুৱা ধৰণৰ যেন আমি কৰোঁ আমাকো কৈছিল আইতাই কেনেকৈ নমু কৰে লগে লগে সন্তানে দেখুৱাই দিয়ে আইতাই এনেকৈ নমু কৰে গতিকে আমি ভাবি ল'লোঁ নে মায়ে কেনেকুৱা কৰে দেখুওৱা বুলি ক'লে পাৰিলে খং কৰি দেখুৱাই দিব মায়ে এনেকৈ খং কৰে দেউতাই কেনেকুৱা কৰে দেখুৱাই দিয়া আলহী আগত দেখুৱাই দিব দেউতাই এনেকৈ খং কৰে আচৰণ ককা আইতাকক দেখি যদি কৃষ্ণ বুলি ক'বলৈ শিকিছে পিতৃ মাতৃও সেই আচৰণ যদি লাহে লাহে কৰে সেই যে চাপটো আমি ভাবোঁ যে বয়স হ'লেহে নামঘৰলৈ যায় আধ্যাত্মিকতাৰ এই কথাবোৰ এটা নিৰ্দিষ্ট বয়সৰ পাছত এই ধাৰণাটো আমাৰ পৰা নোহোৱা হৈ যাব গতিকে সেই কথাবোৰ কিন্তু উপলব্ধি ঘৰখনৰ পৰা যেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে শিক্ষয়িত্ৰী প্ৰথমগৰাকী মাতৃ গতিকে প্ৰতিগৰাকী আয়ে নিজৰ সন্তানক যদি এগৰাকী শিক্ষয়িত্ৰী বুলি ভাবিও আৰম্ভণিৰ সময়খিনিত যদি সেই অনুশাসনখিনি কৰে সেই ধৰণে যদি লালন পালন কৰে তেন্তে আমাৰ সন্তান আধ্যাত্মিক নহয় আমাৰ সন্তানৰ নৈতিক স্খলন ঘটিছে এনেকৈ আপুনি কান্দিবলগীয়া নহয় সেই পৰিৱেশটো ঘৰখনত ৰচনা হয় প্ৰতিযোগিতাবোৰ আই মাতৃসকলৰ বাপসকলৰ মাজত হ'ব নালাগে ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতাবোৰ ছাত্ৰ ছাত্ৰীৰ নিজৰ লগত হ'বলৈ দিব লাগে অৰ্থাৎ আমাৰ যে সেৱক সেৱিকাসকল আমাৰ প্ৰতিযোগিতাবোৰ আমাৰ নিজৰ মাজত হ'বলৈ দিব লাগে কিন্তু প্ৰতিযোগিতাবোৰ লাহে লাহে শইকীয়ানী বৰুৱানী শৰ্মানী ডেকানীৰ মাজত হোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ মনত কি ধাৰণাই ক্ৰিয়া কৰিছে সেইবোৰ পাহৰি যোৱা হয় অৰ্থাৎ আমাক এটা যন্ত্ৰলৈ পৰ্যবেক্ষিত কৰা হয় গতিকে মানুহ হৈ থাকিবলৈ হ'লে এই প্ৰতিযোগিতাবোৰ যন্ত্ৰ সাজিবলৈ চেষ্টা কৰি থকা মনবোৰ কিন্তু সকলোৱে ত্যাগ কৰিব লাগিব লাগে আমাক নম্বৰ লাগে আমাক আসন লাগে কিন্তু কেৱল নম্বৰ কেৱল আসন নহয় ভাল মানুহ হৈ সেই আসনটো আমি ল'ব লাগিব সন্তানৰ মনত চাকৰিটো তুমি পাই দিবই লাগিব নহয় তুমি তোমাৰ মন অনুসৰি তুমি কামটো কৰা এজন মানুহে তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ তেওঁ গৈ আছে গাড়ীখন লৈ হঠাৎ গাড়ীখন বেয়া হ'ল চাইছে যে গাড়ীখন কেনেকৈ ঠিক কৰিব পাৰি আগফালে খুলি চাইছে ইঞ্জিনটোৰ পৰা ধোঁৱা অকণমান ওলাইছে ঠিক কৰিব পৰা নাই তাৰপিছত বোলে ওচৰতে গেৰেজ এটা আছিলে গেৰেজটোত গৈছে গৈ পিনে তাত এইটো বনজিৎ ভট্টাচাৰ্যই বৰ ধুনীয়াকৈ কাহিনীটো কৈছিল তাৰপাছত গেৰেজত গ'ল মেকানিকক মাতি আনিল বোলে হেৰি নহয় মোৰ গাড়ীখন বেয়া হৈছে অকণমান ঠিক কৰি চোৱাচোন গাড়ীখন ঠিক কৰি দিয়া
তেওঁ আকৌ মেকানিকেল ইঞ্জিনিয়াৰ দেই, নিজে গাড়ীখন ঠিক কৰিব পৰা নাই তেওঁ তেতিয়ালৈকে। মেকানিকজনে খুলি মেলি চালে বোলে লগে লগে কি কৰিলে, গাড়ীখনত একদম প্ৰচণ্ড জোৰত গুৰ এটা মাৰিছে। ঠিক কৰিবলগীয়াখিনি কৰি গাড়ীখনত গুৰ এটা মাৰিলে, মাৰি চাবিটো দি কৈছে গাড়ী ষ্টাৰ্ট হ'ব, এতিয়া চলাওক। তেওঁতো আচৰিত হৈছে, গুৰ এটা মাৰি গাড়ী ঠিক কৰি দিছে, লগে লগে ষ্টাৰ্ট দিছে বোলে, হয় গাড়ীখন দেখোন চলিছে। তাৰপৰা বোলে হ'ল ঠিক আছে, ভাল কৰিলে যিহেতু, বোলে পইচা এতিয়া কিমান লাগিব, বোলে 5,000। তুমি ইমান পটককৈ গুৰ এটা মাৰিছা মাত্ৰ, তুমি গুৰটো মাৰাৰ লগে লগে 5,000 টকা বিচাৰিছা যে মোক। মেকানিকে কৈছে নহয়, আপোনাৰ গাড়ীখন ভাল কৰাৰ কাৰণে মই 100 টকা লৈছোঁ, বাকী 4,900 টকা মই এই গুৰটো মৰাৰ কাৰণে লৈছোঁ। কিয় ক'লে কওক কথাষাৰ? সেই গুৰটো কিমান জোৰত ক'ত কেনেকৈ মাৰিলে গাড়ীখন চলিব, সেইটো মোৰ স্কিল, সেইটো মোৰ প্ৰতিভা, মোৰ দক্ষতা, সেইটো মই জানো, তাক মই বিচাৰি উলিয়াই তাক প্ৰশিক্ষণ দি মই সেইটো সাজু কৰি ৰাখিছোঁ, যাৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰ হৈও আপুনি গাড়ীখন ঠিক কৰিব নোৱাৰিলে, কিন্তু মই গুৰ এটা মাৰি গাড়ীখন ঠিক কৰিলোঁ। লগে লগে সেই স্কিলটোৰ বাবদ মই 4,900 টকা লৈছোঁ, গাড়ীখনৰ বাবদ মই 100 টকা লৈছোঁ, টোটেল হৈ গ'ল এতিয়া 5,000 টকা, আপুনি দিয়ক আৰু গাড়ীখন লৈ যাওক। এই কথাটো কিয় ক'লোঁ জানেনে? এই যে প্ৰতিযোগিতাৰ যন্ত্ৰমুখী কথাটো কৈছোঁ, ই এটা উদাহৰণ। আমি যে নিজৰ মাজত কঢ়িয়াই ফুৰা সপোন, প্ৰতিভা, দক্ষতাপূৰ্ণ শিক্ষাৰ জৰিয়তে নিজক যে প্ৰতিষ্ঠা কৰিবলৈ যুঁজি আছোঁ, সেই স্কিলটো, আমাৰ মনত কি প্ৰতিভা আছে, আপোনাৰ সন্তান কোনটো দিশত আগৰণুৱা হ'ব, সন্তানে কি কৰিব, সেই স্কিল ডেভেলপমেণ্ট, সেই কথাখিনি বৃত্তিমুখী শিক্ষা, সেই সন্তানক আপুনি সৰুৰ পৰা তেনেকৈ শিকাব লাগিব। আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান চিকিৎসক হ'ব লাগিব, আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান অভিযন্তা হ'ব লাগিব। সেই কথাখিনিত সন্তানৰ মনত কেনে প্ৰতিভা আছে, তেওঁ কোনটো দিশত, অৰ্থাৎ সেই মেকানিকগৰাকীৰ দৰে ক'ত গুৰটো মাৰিলে গাড়ীখন চলিব তেওঁ জনাকৈ তেওঁ যিমান প্ৰতিভাশালী, আপোনাৰ সন্তানো সিমানেই প্ৰতিভাশালী। প্ৰতিগৰাকী সন্তানৰ মাজত তেনে সম্ভাৱনা আছে। এই সমাজখনে, পিতৃ মাতৃয়ে সেই প্ৰতিভা কেতিয়া উলিয়াই আনিব লাগিব, যাতে আমাৰ সন্তানে কেতিয়াও ৰৈ ভাবিবলগীয়া নহয় যে মোক এতিয়া সমাজে হাঁহিব, মোৰ এতিয়া আৰু কাম কৰিবলগীয়া নাই, মই নোৱাৰিম নেকি, এই চিন্তাটো যাতে নাহে। কাৰণ গুৰুজনাৰ আদৰ্শত কৰ্মমুখী আন্দোলনৰ কথা থাকে। গুৰুজনাই মাহ প্ৰসাদ খাবলৈ অসমীয়া মানুহক অকল শিকাই থৈ যোৱা নাই, কৰ্ম সংস্কৃতিৰ কথা কৈ থৈ গৈছিল, যাৰ বাবে এফালে যদি আমাক ভাওনাৰ জৰিয়তে সেই গানিকা প্ৰদৰ্শন কৰোঁতে খোলটো কান্ধত ল'বলৈ শিকাইছিল, সেই খোলটো সাজিবৰ বাবে আকৌ গাঁওখনত আন একাংশ সাজু কৰিছিল, সেয়া বৃত্তিমুখী শিক্ষা। তালযোৰ সাজিবলৈ সাজু কৰিছিল, শিকাইছিল, কাৰণ সেয়া বৃত্তিমুখী শিক্ষা। গতিকে বৃত্তিমুখী শিক্ষা সেই গুৰুজনাৰ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল। কৃষি কৰ্ম কৰিহে নাম ধৰ্ম, বোলে চাউল কথা তাৰ পাছত খৰি কথা। এই কৃষি কৰ্ম কৰাৰ পাছত আপুনি আপোনাৰ কামখিনি কৰি যাওক, কৰ্ম সংস্কৃতিৰ কথা সেই গুৰুজনাই আমাক শিকাই থৈ গৈছিল। গতিকে আমি সেই কৰ্মমুখী বাটেৰে বাট বুলিব লাগে, সেই কথাটো কিন্তু অনুভৱ কৰোঁ। আমি যদি সেই কৰ্মমুখী বাটেৰে বাট নুবুলো, তেতিয়া হয়তো কষ্ট পাব লাচিত বৰফুকনে। কাৰণ মৈদামৰ পৰা হয়তো আজি লাচিত বৰফুকনে ক'ব, মই মোমাইক কটা নাছিলোঁ, মই কাটিছিলোঁ অসমীয়া মানুহৰ এলাহক, অসমীয়া মানুহৰ অপৈণতাকহে মই কাটিছিলোঁ, মই মোমাইক কটা নাছিলোঁ। গতিকে প্ৰতিগৰাকীয়ে কৰ্মমুখী আন্দোলনেৰে আগবাঢ়ি যাওক, গুৰুজনাৰ আদৰ্শৰে আমাৰ জীৱন জীপাল হৈ থাকক, মই তাৰেই কামনা কৰিম। এই আধ্যাত্মিক অনুষ্ঠানটিত আপোনাসবে আজি আমাক থাকিবলৈ যি সুযোগ প্ৰদান কৰিলে, তাৰ বাবে মই প্ৰথমে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই, আপোনাসবৰ শ্ৰীচৰণত সেৱা জনাই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। কথাবোৰ কওঁতে ক'ৰবাত দুই এষাৰ কথা ভুল হৈ যাব পাৰে, আপোনালোকৰ সন্তান বুলি আপোনালোকে সেইখিনি ক্ষমা কৰিব, কাৰণ সততে কথাবোৰ টান হয়, ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা, গতিকে ধাই ধাই কথাবোৰ কৈ যাওঁ, মাত খাৰ টান, কাৰোবাৰ বুকুত লাগিব পাৰে, বেছি তিতা হ'লে অকণমান মিঠা কৰি ল'ব। যদি পৰামৰ্শ থাকে পৰামৰ্শ আমাক দিব। আমি ভাবোঁ যে ভাষণ দিয়া এই কথাটো এনেকুৱা নহওক যে এঞ্জেলা চাংমাই ভাষণ দি ফুৰিছে, মাতিলোঁ অনুষ্ঠান তাত ভাষণ দিলে গ'ল, সেই কথাবোৰ সিমানতে শেষ নহওক। কথাবোৰ এনেকৈ যাওক যে আমি আমাৰ সমস্যাবোৰ আলোচনা কৰিছোঁ, এতিয়া সমস্যাবোৰ সমাধান হ'ব লাগে। আপোনালোকৰ মাজত থকা নতুন প্ৰজন্মৰ সৈতে আমি এখন যুঁজত জিকিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ সন্তানক আমাৰ সৈতে সেই যুঁজখনলৈ আগবঢ়াই দিয়ক। আমি গুৰু ভকতিৰ কথা পাতিম, আমি গুৰুজনাৰ আদৰ্শগত দিশবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, সেয়া সমাজৰ ওচৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে সেই যুঁজখনলৈ আপোনালোক সকলোৰে আশীৰ্বাদ আমি বিচাৰিছোঁ। কেৱল ভাষণ কেন্দ্ৰিক কথাবোৰ কৈ নাথাকক, হাতে কামে যাতে আমি আগবাঢ়ি যাব পাৰোঁ,
তাৰ বাবে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছো।